গগৈতো তেওঁ শিৱসাগৰৰ উন্নয়নৰ কাৰণে আমাৰ লগত আছে, বাকী ক্ষেত্ৰত নাই। আগতেতো 100% বিৰোধী আছিল, এতিয়াতো 20লৈকে আহিলে। হিমন্ত বিশ্ব শৰ্মাৰ যিখন বিজেপি চৰকাৰ, এইখনত 100% নহয় 200% বিৰোধী। কাৰণ এই বিজেপি চৰকাৰখন হ'ল সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক চৰকাৰ, মৌলবাদী চৰকাৰ, আৰু এই চৰকাৰখনে অসমৰ জনতাক উন্নত এখন ঠাইৰ পৰা নি পশ্চাদগামী এখন ঠাইলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, মধ্যযুগলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যিয়ে ডাইলগ নামাৰক লাগিলে কিয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন যে এখন আপাতমস্তক সাম্প্ৰদায়িক চৰকাৰ, আপাতমস্তক জনগণ বিৰোধী চৰকাৰ, আৰু আপাতমস্তক যে এই চৰকাৰখনে জনগণৰ বিৰুদ্ধে আৰু জনগণক সন্ত্ৰাস সৃষ্টি কৰা এখন চৰকাৰ, এই কথাটো অসমৰ মানুহৰ বুজিবলৈ কেতিয়াও বাকী নাই। গতিকে মই 100% নহয় 200% মই বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰোধী, আৰু একেটা সময়তে নৰেন্দ্ৰ মোদীৰ হিটলাৰী চৰকাৰখনৰ মই 200% বিৰোধী। আৰু এই চৰকাৰখনক 1% বাদ দিয়ক, 2% বাদ দিয়ক, 10% বাদ দিয়ক, সামান্য পাৰ্চেণ্ট এটাও কেতিয়াও কোনো মানুহে, কোনো বিবেকবান মানুহে, কোনো গণতান্ত্ৰিক মানুহে এই বিজেপি চৰকাৰখনক কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। এইখন এখন আপাতমস্তক সাম্প্ৰদায়িক চৰকাৰ, এইখন এখন জনগণ বিৰোধী চৰকাৰ, এইখন এখন জনগণৰ মূৰ খোৱা চৰকাৰ। এই চৰকাৰক বিৰোধিতা কৰাটো দেশপ্ৰেমিক মানুহৰ কাম, আৰু প্ৰত্যেকজন অসমৰ মানুহক মই এই বিজেপি চৰকাৰক বিৰোধিতা কৰিবৰ কাৰণে আহ্বান কৰিম। কেইদিনমান আগত আপুনি মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে শিৱসাগৰ। মুখ্যমন্ত্ৰীক প্ৰশংসা নহয়, মুখ্যমন্ত্ৰী যেতিয়া আমাৰ মায়ে কি কৰে জানে, আমাৰ মায়ে যেতিয়া আমাৰ ঘৰলৈ কোনোবা বয়োজ্যেষ্ঠ লোক যায়, তেতিয়া মায়ে প্ৰথমতে শৰাইখন আনি, বঁটাটো আনি, তামোল এটা দি, তামোল পাণ দি আমাৰ মায়ে প্ৰথমতে সেৱা কৰে। যিকোনো মানুহ ঘৰলৈ যেতিয়া যায় তেতিয়াহ'লে বয়োজ্যেষ্ঠজনক, তেওঁ আমাৰ পক্ষতে থাকক বিপক্ষতে থাকক, আমাক গালি পাৰক, যিয়ে নকৰক লাগিলে, যদি বয়োজ্যেষ্ঠজন যায়, আমাৰ ঘৰৰ পৰম্পৰাটো হ'ল আমাৰ মায়ে ভৰিত ধৰি প্ৰথমতে এটা সেৱা কৰে। সেইটো একদম পৰম্পৰাগতভাৱে চলি থাকে। চব অসমীয়া মানুহে আমি ঘৰলৈ মানুহ গ'লে সকলোকে ভালকৈ ব্যৱহাৰ কৰোঁ। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছে, মই ব্যৱহাৰ ভাল কৰিছোঁ, ব্যৱহাৰ ভাল কৰিছোঁ। আৰু ব্যৱহাৰ ভাল কৰি মই কি কৰিছোঁ কওক? ব্যৱহাৰ ভাল কৰি মই কৈছোঁ যে আপুনি ৰংঘৰ প্ৰকল্প দিলে খুব ভাল হৈছে, কিন্তু মোক তলাতল ঘৰ প্ৰকল্পটো লাগে, এই তলাতল ঘৰ প্ৰকল্পটো দিবলৈ নাই কৈ যাওক। মই কৈছোঁ কি যে আপুনি ৰংঘৰ প্ৰকল্প দি খুব ভাল কৰিলে, কিন্তু মোক আপুনি আমাৰ যমুনাখনৰ প্ৰকল্প এটা দিবলৈ নাই কৈ যাওক। মই কৈছিলোঁ যে আপুনি ৰংঘৰ প্ৰকল্পটো দি খুব ভাল কৰিছে, কিন্তু মোক আপুনি আমাৰ যিখন দৰিকা নদীয়ে গোটেই বানপানী সমস্যাৰ সৃষ্টি কৰিছে, এই বানপানী সমস্যাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে দৰিকা নদীখনৰ ওপৰত এটা প্ৰজেক্ট দিবলৈ নাই। এই কথা কোৱাটো যদি মানে তোষামোদ কৰা হয়, তেতিয়াহ'লে মই নাজানো। মই তেখেতক খুব সন্মানীয় মানুহ হিচাপে, মুখ্যমন্ত্ৰী হিচাপে তেখেতক সন্মান কৰি কথা কৈছোঁ, কাৰণ তেখেত মুখ্যমন্ত্ৰীৰ পদত আছে, আৰু মুখ্যমন্ত্ৰী হিচাপে তেখেতে আমাৰ ৰংঘৰ প্ৰকল্প স্থাপন কৰিবলৈ গৈছে, ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছে, তেখেতক মুখ্যমন্ত্ৰী হিচাপে সন্মান কৰিছোঁ। কিন্তু সেই একেই মুখ্যমন্ত্ৰীজনে অসমত যিটো সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, অসমৰ জনগণৰ ওপৰত যিধৰণে কৰ আৰোপ কৰিছে, অসমৰ জনগণক যিধৰণে হিতাধিকাৰী কৰি অসমৰ জনগণক পশ্চাদগামী কৰিব খুজিছে, আৰু অসমত সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰিব খুজিছে, তাৰ বিৰুদ্ধে মই সদায় সচেতন হৈ আছোঁ, সৰব হৈ আছোঁ, মাত মাতি আছোঁ, এতিয়াও মাতি আছোঁ, আগতেও মাতি আছিলোঁ, আৰু ভৱিষ্যতেও মাতি যাম। আৰু যিদিনালৈকে MLA হৈ আছোঁ, সেইদিনালৈকেহে ডাঙৰ ডাঙৰ আন্দোলন কৰা নাই। যিদিনাই MLA এৰিম, কোনোবা দিন ফটককৈ এৰি দিম, যিদিনাই MLA এৰিম, সেইদিনাৰ পৰা আকৌ আগৰ নিচিনাকৈ ব্যাপক ৰূপত আন্দোলন দেখিম। অখিল গগৈতো তেওঁ শিৱসাগৰৰ উন্নয়নৰ কাৰণে আমাৰ লগত আছে, বাকী ক্ষেত্ৰত নাই। আগতেতো 100% বিৰোধী আছিল, এতিয়াতো 20লৈকে আহিলে। হিমন্ত বিশ্ব শৰ্মাৰ যিখন বিজেপি চৰকাৰ, এইখনত 100% নহয় 200% বিৰোধী।